এখন গাড়ীত যেটা গৰু যাব লাগে তাতকৈ যদি অধিক যায় আমি ধৰিম বুলি কথা দিছিলোঁ। ঠিক তেনেদৰে আজি আমি ধৰিছোঁ। দুখন গাড়ী ধৰি ইতিমধ্যে আমি আৰক্ষীক সমজাই দিছোঁ আৰু আৰক্ষীক অৱগত কৰি ইতিমধ্যে আৰক্ষী আহিলে আৰু গাড়ীকেইখন সদৰ থানালৈ লৈ গ'ল। কিন্তু কথা হৈছে এইটো যিটো আপোনালোকে দেখিলে এইটো এটা আৰম্ভণিহে আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি কিমান পৰ্যায়লৈকে যাব পাৰিম সেইটো আমি নিজেও ক'ব পৰা নাই, কিয়নো গো সুৰক্ষা আইনখন যি আছে সেই আইনখনত বহু সুৰুঙা আছে আৰু সেই সুৰুঙা লৈ এছাম ব্যক্তিয়ে এই গৰু সৰবৰাহ কৰি আছে। গতিকে এই ক্ষেত্ৰত এজন বিশেষ বিধায়কৰ ছত্ৰছায়াত ৰাজমাই যিখন বজাৰ আছে সেই বজাৰখনত যিটো সিন্ডিকেট চলি আছে সেই সিন্ডিকেটটো আমি ভংগ কৰিবলৈ গৈ আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে সেই ঘোষণাক পুনৰ আজি আমি আকৌ সমৰ্থন জনাইছোঁ আৰু অনাগত সময়ত আমি গো সুৰক্ষা আইনৰ আওতাত থাকি গো সুৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আমি চকু দিম আৰু এই যিসমূহ গো সৰবৰাহ হৈ আছে তাক আমি সম্পূৰ্ণৰূপে নিষেধ কৰিবলৈ চেষ্টা কৰিম। আজি আমি সংখ্যালঘু গো সুৰক্ষা বাহিনী অসমে আমি যেনেদৰে কৈছিলোঁ যে অহা দেওবাৰে ৰাজমাই বজাৰৰ পৰা যিসমূহ গাড়ী নীতি বহিৰ্ভূতভাৱে যাব, অৰ্থাৎ যেটা এখন গাড়ীত যেটা গৰু যাব লাগে তাতকৈ যদি অধিক যায় আমি ধৰিম বুলি কথা দিছিলোঁ। ঠিক তেনেদৰে আজি আমি ধৰিছোঁ। দুখন গাড়ী ধৰি ইতিমধ্যে আমি আৰক্ষীক সমজাই দিছোঁ আৰু আৰক্ষীক অৱগত কৰি ইতিমধ্যে আৰক্ষী আহিলে আৰু গাড়ীকেইখন সদৰ থানালৈ লৈ গ'ল। কিন্তু কথা হৈছে এইটো যিটো আপোনালোকে দেখিলে এইটো এটা আৰম্ভণিহে আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি কিমান পৰ্যায়লৈকে যাব পাৰিম সেইটো আমি নিজেও ক'ব পৰা নাই, কিয়নো গো সুৰক্ষা আইনখন যি আছে সেই আইনখনত বহু সুৰুঙা আছে আৰু সেই সুৰুঙা লৈ এছাম ব্যক্তিয়ে এই গৰু সৰবৰাহ কৰি আছে। গতিকে এই ক্ষেত্ৰত এজন বিশেষ বিধায়কৰ ছত্ৰছায়াত ৰাজমাই যিখন বজাৰ আছে সেই বজাৰখনত যিটো সিন্ডিকেট চলি আছে সেই সিন্ডিকেটটো আমি ভংগ কৰিবলৈ গৈ আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে সেই ঘোষণাক পুনৰ আজি আমি আকৌ সমৰ্থন জনাইছোঁ আৰু অনাগত সময়ত আমি গো সুৰক্ষা আইনৰ আওতাত থাকি গো সুৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ ওপৰত আমি চকু দিম আৰু এই যিসমূহ গো সৰবৰাহ হৈ আছে তাক আমি সম্পূৰ্ণ